আমাৰ গছৰ জলকীয়া জলকীয়াবোৰ পকিছে চাপ তুলি আছে জলকীয়াবিলাক এইটো উঠাই আছে জলকীয়া কেইটামান গছ আছে এইকেইটা লাইনত জলকীয়া গছ এইয়া জলকীয়া উঠাইছে চাপ পকা জলকীয়া সেইটো উঠাই আছে পিনে আছে কেইটামান গছ গৰমতে গছবিলাক আৰু মৰিব ধৰিছে এটা গছ মৰিলেই এয়া চাওক অলপ ওলাইছে উঠাইয়ে থাকে মাজে মাজে উঠাই কেনে ৰ'দত দি থাকে কৈ আছে এইখিনি পালে আজি এয়া চাওক সব গছৰে জলকীয়া উঠাই উঠাই শুকাইছে চাওক এইখিনি খোৱাৰ কাৰণে হৈ গ'ল আৰু ধুনীয়াকৈ শুকাইছে চাওক একদম ঘৰৰে এইখিনি ঘৰত খোৱাৰ কাৰণে হৈ যাব আৰু চলি যাব এইখিনি আৰু ৰ'দত দিব লাগিব প্ৰায় দুদিন এদিন মূৰত উঠাই থাকে জলকীয়াবোৰ বহুত গৰম দিছে গৰমৰ কাৰণে পকে জলকীয়াবিলাক উঠাই উঠাই শুকাইছে চব্জি খেতিৰ মেইন মানুহ এইখিনি জলকীয়া হৈছে এইখিনি লেচেৰা শুকাইছে বিধানৰ কাৰণে নেক্সট ইয়াৰত ৰুবৰ কাৰণে থৈ দিয়া হৈছে মৰাপাত এনেকৈ মৰাপাত শুকাইছে এইটো ঘৰৰে সেইটো চাইডত হৈছে মাকৈৰ পিছপিনে মাজত আছে মৰাপাত এইখিনি মৰাপাত শুকোৱা হৈছে খোৱাৰ কাৰণে এতিয়া ৰেডি খাব পাম আৰু আমি কি কৰি আছে চাৰ ৰেডি কৰি আছে নেকি গছৰ দিয়াৰ কাৰণে ইপিনে শাক পদিনা ইমান ধুনীয়াকৈ হৈছে কোনোবাই চাটনি খাবৰ কাৰণে লৈ যাব পাৰিব পুঁই শাক এটা হৈছে বাই বাই